সদৌ এখন ছাত্ৰ সন্থা মৰাণ আঞ্চলিক আৰু মৰাণহাট আঞ্চলিক সমিতিৰ উদ্যোগত আমি আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শ্ৰদ্ধাৰ আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ পবিত্ৰ আত্মাৰ প্ৰেৰণাদায়ক আমি বৃক্ষৰোপণ কাৰ্যসূচী আজি হাতত লৈছোঁ। আৰু বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈ আমি পোনপ্ৰথমে মৰাণ আৰক্ষী থানাৰ সন্মানীয় CDSP ছাৰৰ যোগেদি আমি উদ্বোধন কৰিম। তাৰ লগতে মৰাণৰ বিভিন্ন ব্যৱসায়ীসকলক প্ৰত্যেকটো দোকানৰ সন্মুখত এটা এটাকৈ আমি বৃক্ষ ৰোপণ কৰিবৰ বাবে তেখেতৰ সজাগ সচেতনতা ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু সদৌ এখন ছাত্ৰ সন্থা মৰাণ আৰু মৰাণহাট আঞ্চলিক সমিতিৰ যৌথভাৱে আমি এই 5 জুন দিৱসটো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মৰাণৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীত আমাৰ মাজত উপস্থিত আছে সদৌ এখন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদক নিৰুত্তম ফুকন ডাঙৰীয়া, উপসভাপতি আমাৰ বৰুৱা ডাঙৰীয়া, মৰাণ আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি সম্পাদকদ্বয় আছে, মৰাণহাট আঞ্চলিকৰ সন্মানীয় সভাপতি সম্পাদক মহোদয় আমাৰ মাজত উপস্থিত আছে আৰু আমাৰ আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া ইয়াত উপস্থিত আছে।